সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা একেবাৰে সাধাৰণ অপৰাধী নহয়। তেওঁলোকৰ দীঘলীয়া কলা ইতিহাস আছে আৰু তেওঁলোকৰ সেই মানসিকতা যিটো আক্ৰমণ প্ৰত্যাক্ৰমণ কৰা যিটো মানসিকতা সেইটো তেওঁলোকৰ আছে কাৰণে তেওঁলোকে কালি স্বীকাৰ কৰিছিল আৰক্ষী জেগাত যে তেওঁলোকেই আচলতে এই গ্ৰেনেড যোগান ধৰিছিল। তেওঁলোকে পিষ্টল লৈ আহিছিল, পিষ্টল লুকুৱাই থৈছে আৰু এটা গ্ৰেনেড লুকুৱাই থৈছে। এই কথাখিনি যেতিয়া আৰক্ষীয়ে ক'ত লুকুৱাই থৈছিল, কোনটো স্থানত আছিল, এই কথাখিনি যেতিয়া চাবলৈ গৈছিল সেই সময়ত সেই মাছটোতে আচলতে এই ঘটনাটো আৰক্ষীক সেই আন্ধাৰৰ সুযোগত আৰক্ষীক আক্ৰমণ কৰিব লৈছিল। এইটো এটা সাধাৰণ এনকাউণ্টাৰৰ ঘটনা নহয় বা যিটো বিতৰ্ক বিভিন্ন পক্ষই কৰে যে এনকাউণ্টাৰক লৈ পেলাই যিখিনি কথা বতৰা চলি থাকে সেই ধৰণৰ ঘটনা নহয়। কালি কিন্তু এটা অত্যাসতিকৈ অসম আৰক্ষীক টাৰ্গেট কৰি পেলাই কৰিছিল সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাই। আৰু সেই সময়তে বোকাখাটৰ CBSP বাৰ্ডি বড়োৰ নেতৃত্বত যোৱা যিটো দল আছিল সেই দলটোৱে তাক লগে লগে প্ৰত্যুত্তৰ দিলে সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাক। আৰু সেই ঘটনাটোত যিহেতু যিটো স্থানত গৈ পেলাই তেওঁলোকে সেই কোনখিনি স্থানত পিষ্টল ৰাখিছিল, ক'ত অংকুৰ আৰু ৰূপজ্যোতিক লগ কৰিবলৈ গৈছিল, এই গোটেই কথাখিনি যেতিয়া এটা তেওঁলোকে চিন বনাইছিল, যেতিয়া এটা ক্ৰাইম চিন ক্ৰিয়েট কৰিছিল, সেই সময়তে আচলতে এই ঘটনাটো সংঘটিত হৈছে। আৰু আমি বাৰে বাৰে এটা কথা উল্লেখ কৰিছোঁ, অংকুৰ আৰু ৰূপজ্যোতি এটা অতি এটা এজন সক্ষম টাইকাণ্ডো খেলুৱৈ, এজন ভাল টাইকাণ্ডো খেলত যথেষ্ট সুনাম অৰ্জন কৰি থৈছে। আৰু সেই ল'ৰাজনক এতিয়া প্ৰলোভিত কৰি কেইটামান টকাৰ কাৰণে এনেধৰণৰ অপকৰ্মত লিপ্ত কৰাইছে। আৰু অংকুৰৰ এটা দীঘলীয়া কলা ইতিহাস আছে আৰু সেইটোতো দীঘলীয়া তেওঁৰ বাবে অংকুৰে আৰু ৰূপজ্যোতিয়ে এই লাইনটোলৈ আহিলে। আৰু গতিকে এনেধৰণৰ যুৱক অংকুৰ ইয়াৰ পূৰ্বে কেনেধৰণৰ ঘটনাৰ সৈতে জড়িত ৰাজীৱ, যদি ক'ব পাৰি? হয়, আমি উল্লেখ কৰিছোঁ পূৰ্বতে অংকুৰৰ ড্ৰাগছ সৰবৰাহকাৰী হিচাপে অংকুৰৰ তথ্য আৰক্ষী হাতত দীঘলীয়া ধৰণৰ বহু বছৰৰ পৰা আছিল। আৰু অংকুৰে শেহতীয়াকৈ এখন গৰু চোৰাং গাড়ী হাইজেক কৰি তেজপুৰলৈকে লৈ গৈছিল আৰু তেজপুৰতে আৰক্ষীয়ে জালত পৰিছিল অংকুৰ। আৰু সেই সময়তে তেজপুৰ জেলত অংকুৰক ৰখা হৈছিল, য'ত সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাক অংকুৰে লগ পাইছিল। আৰু তাতেই আচলতে তেওঁলোকে পৰিকল্পনা কৰিছিল অসম আৰক্ষীক টাৰ্গেট কৰি তেওঁলোকে প্ৰতিশোধ লোৱাৰ টাৰ্গেট কৰিছিল। আৰু তাৰ পাছতে সঞ্জীৱ বৰুৱা যিহেতু বহুত দীঘলীয়া আৰু ভৱেশ কলিতাৰ দীঘলীয়া ইতিহাস আছে, তেওঁলোকে আচলতে এই ধৰণৰ যিকোনো বিস্ফোৰক সামগ্ৰী ৰাজীৱ, মই মাজতে আপোনাক কেইটামান কথা সুধি গৈছোঁ একেবাৰতে, যিহেতু এই সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা তেওঁলোক এই ঘটনাৰ সৈতে যিহেতু এতিয়া পোনপটীয়াকৈ জড়িত, আৰক্ষীয়েও কেতবোৰ তথ্য লাভ কৰিছে গ্ৰেনেড বিস্ফোৰণৰ সৈতে। এতিয়া কথাটো হৈছে এই সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা তেওঁলোকে আলফা স্বাধীনত গৈ তেওঁলোকে প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰ আছিল, তাৰ পাছত তেওঁলোকে মুকলি আকাশৰ তললৈ আহিছে নে তেওঁলোকে লিংকমেন হিচাপে কাম কৰিছিল? প্ৰত্যক্ষভাৱে আলফা স্বাধীনৰ সক্ৰিয় সদস্য আছিল সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা, আৰু তেওঁলোকে চাৰেণ্ডাৰ কৰিছিল। কিন্তু আজিৰ তাৰিখত উজনি অসমৰ যদি আমি তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট এই যিখিনি জিলাসমূহ যদি আমি চাওঁ, লখিমপুৰ, ধেমাজিও চাওঁ, তেতিয়াহ'লে ইয়াত যিখিনি অভাৰগ্ৰাউণ্ড সদস্য আছে, যিসমূহে চাৰেণ্ডাৰ কৰিলে, তেওঁলোকে মূল সুঁতিলৈ উভতি আহিলোঁ বুলি তেওঁলোকে স্বীকাৰ কৰিলে। তাৰপিছত তেওঁলোকে যিখিনি সা সুবিধা ল'ব লাগে সেইখিনিও ল'লে। কিন্তু একাংশ সদস্য এতিয়াও কিন্তু তেওঁলোকে ভিতৰি কিন্তু আলফা স্বাধীনৰ লগত তেওঁলোকৰ সম্পৰ্ক ৰক্ষা কৰিছে। আৰু তেওঁ সম্পৰ্ক ৰক্ষা কৰাই নহয়, বিভিন্ন কুটাঘাতমূলক কাম কৰিবলৈ আগবাঢ়ি গৈছে। আমি যদি মন কৰোঁ, 15 আগষ্টৰ তেওঁলোকে বিভিন্ন স্থানত অসমৰ বিভিন্ন থানাৰ চৌহদত তেওঁলোকে বোমা নিক্ষেপ কৰিবৰ কাৰণে গৈছিল বা বোমা ৰাখিছিল। সেই ঘটনাত প্ৰাক্তন আলফা জড়িত আছে বুলি আৰক্ষীয়ে ইতিমধ্যে সেই তথ্য লাভ কৰিছিল। তাৰপিছত এনেধৰণৰ যিটো পাণবাৰী শেহতীয়া ঘটনাটোত যিহেতু প্ৰাক্তন আলফা জড়িত হৈ পৰিছে, গতিকে কালি যিহেতু গুৱাহাটী মহানগৰীৰ প্ৰাক্তন আলফা 4জন লিংকমেন যিহেতু ধৰা পৰিছে, গতিকে অভাৰগ্ৰাউণ্ড মেম্বাৰবিলাকৰ এটা নেটৱৰ্ক আকৌ সক্ৰিয় হৈছে। এই ক্ষেত্ৰত অসমকে যথেষ্ট কঠোৰতা ৰাখিব লাগিব, কঠোৰতম তেওঁলোকে ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু এই কথাখিনিয়ে কৈছোঁ। আৰু এইখিনিতে পাছত এটা অতি দুখেৰে কওঁ, ৰূপজ্যোতি আৰু অংকুৰ দাস যি দুজন যুৱকে বাইকেৰে গৈ গ্ৰেনেড নিক্ষেপ কৰিছিল পাণবাৰী কেম্পত, সেই দুজন যুৱকক মেডিকেলৰ কাৰণে মেডিকেল টেষ্টৰ কাৰণে যিহেতু প্ৰত্যেক দিনাই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়, বোকাখাট থানাৰ পৰা যেতিয়া বোকাখাট মহকুমা চিকিৎসালয়লৈ নিয়া হয়, সেই সময়ত তেওঁলোকে ওলাই আহি সাংবাদিকৰ গতিত বেয়া ধৰণে দুৰ্ব্যৱহাৰ কৰিছে। আৰু তেওঁলোকে মোক যিহেতু টাৰ্গেট কৰি লৈছে, তেওঁলোকে কৈছে বাৰে বাৰে কেইবাগৰাকীও আৰক্ষী জোৱান বা সেই সময়ত স্বাস্থ্য পৰীক্ষা কৰিবলৈ দিয়া আৰক্ষী বিষয়াৰ সন্মুখত তেওঁলোকে কৈছে যে জেলৰ পৰা ওলাই আহি প্ৰথমতে ৰাজীৱ বৰুৱাকে মাৰি। অংকুৰ দাস আৰু ৰূপজ্যোতি দাসে। অংকুৰ দাসে প্ৰত্যক্ষভাৱে ওলাই কৈছে, ভাবুকি দিছে যে
প্ৰথমতে জেলৰ পৰা ওলাই আহি প্ৰথম ৰাজীৱ বৰাকে মাৰিম, কাৰণ ৰাজীৱ বৰাই আমাক গোটেই হেৰিটো নষ্ট কৰিলে। আৰু আমি আচলতে যিখিনি সত্য কথা সেইখিনিয়ে আচলতে আমাৰ দৰ্শকক জনাইছোঁ। আমাৰ উদ্দেশ্য নহয় অংকুৰৰ সমালোচনা কৰা, অংকুৰৰ বিষয়ে কোৱা বা অভিজ্ঞতিৰ বিষয়ে কোৱা আমাৰ উদ্দেশ্য নহয়, কিন্তু তেওঁলোকে যিটো কাম কৰিছে, অৰ্থাৎ তেওঁলোকক জেললৈ যোৱাৰ পাছতো তেওঁলোকৰ শুধৰণি এই বিষয়ত তেওঁলোকে নিজৰ মানসিকতাটো সেইটো উঠা নাই। আমি সেই কথাটোহে কৈছোঁ, তেওঁলোকে যে এটা ভুল কৰিলে সেইটো অনুধাৱন তেওঁলোকে পোৱা নাই, বৰঞ্চ তেওঁলোকৰ অনুতপ্ত নহয়, অনুতপ্ত নহয়, তেওঁলোকে প্ৰতিশোধ যিটো তেওঁলোকৰ প্ৰৱণতা, সেই প্ৰতিশোধ প্ৰৱণতাটোক তেওঁলোকে স্বীকাৰ কৰিছে। আৰু আমাক ভাল পোৱা যিসকল আৰক্ষী বিষয়া আছে, যিসকল আৰক্ষী লোক আছে, তেওঁলোকে জনাইছে যে আপুনি অলপ সাৱধানে থাকিব, এনেকুৱা ধৰণৰ কথা কৈছে। কাৰণ তেওঁলোকৰ লগত কাৰ নেটৱৰ্ক আছে সেই কথাটো আমি এতিয়াই গম নাপাওঁ। গতিকে অংকুৰৰ লগত থকা আৰু ভাল সম্পৰ্কৰ লগত থকা, ৰূপজ্যোতিৰ লগত থকা মানুহ হয়তো বাহিৰত আছে, গতিকে আশে পাশে হয়তো থাকিব পাৰে। গতিকে কিবা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন আমি হ'ব পাৰোঁ, কিন্তু আমি ভয় নাখাওঁ। পাৰ্থ এইটো কথা কৈছোঁ, আমাৰ দৰ্শকক আমি বুকুত হাত থৈ ক'ব পাৰোঁ, এনেধৰণৰ ভাবুকিক আমি ভয় কৰা মানুহ নহয়। দীৰ্ঘদিন আমি সাংবাদিকতা কৰিছোঁ, এই কথাখিনিত আমি কেতিয়াও ভয় নকৰোঁ। কিন্তু লক্ষণীয় কথাটো হৈছে তেওঁলোকৰ মানসিকতাটো, এই যুৱ প্ৰজন্মৰ যিটো মানসিকতাৰে এই ধৰণৰ অপকৰ্মসমূহত লিপ্ত হ'বলৈ গৈছে, সময় থাকোঁতে কিন্তু আৰক্ষীয়ে হওক, অসম চৰকাৰে হওক, প্ৰশাসন ব্যৱস্থাটোৱে কিন্তু এই যুৱকসকলক আচলতে ভাল পথলৈ ঘূৰাই অনাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। অন্যথা কি হৈছে, আজি গড় খৰ্গ সৰবৰাহৰ ক্ষেত্ৰত, গৰু গাড়ী চোৰাং গৰু গাড়ী সৰবৰাহৰ ক্ষেত্ৰতে হওক, ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰতে হওক বা বাইক চুৰি, গাড়ী চুৰি চক্ৰৰ সৈতে একেবাৰে উঠি অহা এটা প্ৰজন্ম কিন্তু লিপ্ত হ'বলৈ গৈ আছে। আৰু এই ঘটনাটোৱে অসমীয়া তেজৰ যুৱকক কিন্তু বিপথে পৰিচালিত কৰিছে, এই কথাখিনি কিন্তু। আৰু তাত এই গোটেই ষড়যন্ত্ৰটোত প্ৰাক্তন আলফাৰ এটা নেটৱৰ্ক গঠন হৈছে, এইটোৱে কিন্তু আটাইতকৈ অসমৰ কাৰণে বিপদজনক হ'ব। ঠিক আছে ৰাজীৱ বৰা, যিহেতু আপোনাক আমি পোনপটীয়া সম্প্ৰচাৰ পাইছোঁ, এই মুহূৰ্তত আমি লাইভত যিহেতু আপোনাক পাইছোঁ, আমি পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ কাষলৈ গৈছোঁ। পুনৰ এবাৰ এই মুহূৰ্তত যিসকলে টিভি স্ক্ৰীণৰ সন্মুখত বহিছে সেইসকলক উদ্দেশ্যে আমি এই তথ্যখিনি জনাব বিচাৰিছোঁ। যিহেতু গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত আছিল এই দুই অভিযুক্ত, দুটা বন্দুক, দুটা পিষ্টল দেখুৱাবলৈ লৈ গৈছিল নিশা আৰক্ষীক, লুকুৱাই ৰাখিছিল এই ঘটনা সংঘটিত হোৱাৰ পাছত। আৰু সেই পিষ্টল দেখুৱাবলৈ যেতিয়াই লৈ গৈছিল ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱাই, তেতিয়াই সেই পিষ্টল দুটাৰে আৰক্ষীক আক্ৰমণৰ বাবে উদ্যত হৈছিল আৰু আৰক্ষীয়ে উপায়ন্তৰ হৈ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয়। আৰু আৰক্ষীয়ে যেতিয়া প্ৰত্যুত্তৰ দিয়ে গুলীবিদ্ধ হ'বলগীয়া হৈছে দুই অভিযুক্ত। ৰাজীৱ, যিহেতু লাইভত পাইছোঁ, পোনপটীয়াকৈ আপোনাৰ কাষলৈ গৈছোঁ এই মুহূৰ্তত। প্ৰথম কথাটোৱে হ'ল, কালি মাজনিশা যিটো ঘটনা ঘটিছে, এই ঘটনাটো আচলতে এনকাউণ্টাৰ বুলি কোৱাতকৈ আমি ক্ৰছ ফায়াৰিং বুলি ক'ব পাৰোঁ। ক্ৰছ ফায়াৰিং সেইকাৰণে ক'ব পাৰোঁ যিহেতু সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাই প্ৰথমতে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। আৰক্ষীৰ হাতৰ পৰা তেওঁলোকৰ পিষ্টল কাঢ়ি ল'বলৈ চেষ্টা কৰিছিল। আৰু তাৰ পাছতেই আচলতে বোকাখাটৰ CDSP সমজিল্লা আৰক্ষী বিষয়া বাৰ্ডি বড়োৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে আচলতে সেই সময়তে লগে লগে প্ৰত্যুত্তৰ দিলে সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাক। ভৱেশ কলিতাৰ বাওঁ ভৰিত আৰু সঞ্জীৱ বৰুৱাৰ সোঁ ভৰিত গুলি লাগি তেওঁলোক ঢলি পৰে। আৰু এই ঘটনাটো সংঘটিত হোৱাৰ পাছত বহু সময় বোকাখাট চিকিৎসালয়ত আচলতে তেওঁলোকৰ প্ৰাথমিক চিকিৎসা কৰি তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পুৱাৰ ভাগত প্ৰেৰণ কৰা হৈছে। মাজনিশা এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বে তেওঁলোকে আৰক্ষীক স্বীকাৰ কৰিছিল যে সেই যি 24 জুনৰ নিশা যিটো পাণবাৰী CRPF কেম্পত যিটো গ্ৰেনেড বিস্ফোৰণ হৈছিল, তাৰ পূৰ্বে তেওঁলোকে সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাই ৰূপজ্যোতি দাস আৰু অংকুৰ দাসক লগ কৰি তেওঁলোকক যিসমূহ তেওঁলোকৰ মাজত কথা বতৰা হৈছিল, দুটাকৈ পিষ্টল তাত লুকুৱাই ৰখা হৈছিল আৰু গ্ৰেনেড যোগান ধৰিছিল। এই কথাখিনি যেতিয়া আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিলে, তাৰ পাছতে আচলতে ক'ত পিষ্টল লুকুৱাই থৈছিল বা কেনেধৰণে গোটেই ঘটনাটো সংঘটিত কৰিছিলে, ক'ত লগ কৰিছিলে, গোটেই চিনটো ক্ৰিয়েট কৰাৰ কাৰণে যেতিয়া আৰক্ষীয়ে লৈ গৈছিল, সেই সময়তেই তেওঁলোকে এই ঘটনাটো সংঘটিত কৰিলে আৰু আৰক্ষীক আচলতে প্ৰথমতে আৰক্ষীক আক্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে অসমত যি এনকাউণ্টাৰক লৈ যি ধৰণৰ বিতৰ্ক চলি আছে, য'ত ন্যায়ালয়ে হস্তক্ষেপ কৰিছে এই বিষয়টো, তেনে ক্ষেত্ৰত কিন্তু কালিৰ নিশাৰ ঘটনাটো কিন্তু এটা কথা আমি যিমান দূৰলৈকে আমি খবৰ পাইছোঁ, আমাৰ চ'ৰ্চে আমাক যিখিনি খবৰ দিছে, এইখিনি কথাটো কালি ঘটনাটো কিন্তু এই ভুৱা এনকাউণ্টাৰৰ ঘটনা নহয়, ই সম্পূৰ্ণ এক আচলতে তাৎক্ষণিকভাৱে হোৱা এটা সংঘটিত হোৱা এটা ঘটনা। আৰু যদি আৰক্ষীয়ে গুলি নচলালেহেঁতেন তেতিয়া আৰক্ষী আহত হ'লহেঁতেন, আকৌ এবাৰ আৰক্ষীৰ হয়তো কোনোবা জোৱান আহত হ'লহেঁতেন, কোনোবা বিষয়া আহত হ'লহেঁতেন। গতিকে বোকাখাট আৰক্ষীৰ যি ভূমিকা, এই ভূমিকাক আমি
আচলতে তেওঁলোকে এই সময়তে এই দুজন দুৰ্ধৰ্ষ অপৰাধীক আচলতে নিয়ন্ত্ৰণ কৰিছে। এই কথাটো বোকাখাতবাসীয়ে যথেষ্ট আচলতে আশ্বস্ত হৈছে। এইখিনিতে আমি উল্লেখ কৰিম যে প্ৰাক্তন যিসমূহ সদস্য অভাৰগ্ৰাউণ্ড যিখিনি মেম্বাৰ, এই অভাৰগ্ৰাউণ্ড মেম্বাৰখিনিৰ ওপৰত যথেষ্ট কঠোৰ হ'ব লাগিব অসম আৰক্ষী, নহ'লে অভাৰগ্ৰাউণ্ড সদস্য কিন্তু এটা নেটৱৰ্ক, বৃহৎ নেটৱৰ্ক এটা গঠন হৈছে। গুৱাহাটীত যিহেতু কালি 4জনকৈ অভাৰগ্ৰাউণ্ড মেম্বাৰ লিংকমেন যিহেতু আৰক্ষী জালত পৰিছে, সঞ্জীৱ বৰুৱা জালত পৰিল, তেজপুৰত পৰিল, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাট অভাৰগ্ৰাউণ্ড যিসমূহ মেম্বাৰ আছে এই মেম্বাৰসমূহক কিন্তু আৰক্ষীক চোকা নজৰ ৰখা উচিত। আৰু একাংশ উঠি অহা প্ৰজন্ম এতিয়া এই অভাৰগ্ৰাউণ্ড মেম্বাৰসমূহৰ প্ৰৰোচনাত পৰিছে। কেইটামান টকাৰ বিনিময়ত একাংশ তেজাল যুৱক, অসমীয়া যুৱক এতিয়া এই ধৰণৰ কুটাঘাতমূলক কাৰ্যত কিন্তু লিপ্ত হ'বলৈ গৈছে। গতিকে এই এটা বিষয় যথেষ্ট স্পৰ্শকাতৰ বিষয়। যদি সময় থাকোঁতে যদি উঠি অহা প্ৰজন্মটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে নাগালেণ্ড, মণিপুৰৰ যি ড্ৰাগছ সৰবৰাহৰ যি তেওঁলোকৰ নেটৱৰ্ক আৰু তেওঁলোকৰ বাইক চুৰি, গাড়ী চুৰি বা ড্ৰাগছ সৰবৰাহ, এই ধৰণৰ ঘটনাবিলাক আৰু কাজিৰঙাক টাৰ্গেট কৰি পেলাই যিহেতু বহুত কাম কৰা হয়, যিহেতু গড় খৰ্গৰ লগত এই ধৰণৰ কুটাঘাত, এই ধৰণৰ যিসমূহ অপৰাধী, এই অপৰাধীসমূহৰ শেষত গৈ কাজিৰঙাৰ এশিঙীয়া গড়ৰ খৰ্গ সৰবৰাহৰ লগত জড়িত হৈ থাকে। গতিকে এই গোটেই নেটৱৰ্ক অপৰাধ এটা নহয়, অপৰাধ বহুখিনি। এই বহুখিনি অপৰাধৰ লগত কেইটামান পইচাৰ বিনিময়ত এই উঠি অহা প্ৰজন্মই এটাক ধ্বংসৰ মুখলৈ ঠেলি দিছে। এই গোটেই নেটৱৰ্কটোক যদি অসম আৰক্ষীয়ে এতিয়াই যদি নিয়ন্ত্ৰণ নকৰে, অনাগত দিনত কিন্তু এটা ভয়াৱহ অসমত পৰিস্থিতি হ'ব। উঠি অহা অসমীয়া ল'ৰাবোৰ সদায় এনেধৰণৰ অপকৰ্মবিলাকত লিপ্ত হ'বলৈ গৈ আছে। গতিকে ইয়াত নিয়ন্ত্ৰণ কৰা উচিত। কালি নিশা যিটো ঘটনা হৈছে, এই আলফাৰ অভাৰগ্ৰাউণ্ড মেম্বাৰ সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা আৰক্ষীৰ ক্ৰছ ফায়াৰিঙত আহত হৈছে। আৰু এতিয়া ইয়াৰ পাছত তেওঁলোকৰ আৰক্ষীৰ হাতত যিখিনি তথ্য আহিছে এই অভাৰগ্ৰাউণ্ড মেম্বাৰৰ নেটৱৰ্কক লৈ, ইয়াৰ ওপৰত কিন্তু কঠোৰতমভাৱে কাম কৰা উচিত। আৰু আজি গোলাঘাটলৈ যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব, তেখেতে নিজে অসমৰ গৃহমন্ত্ৰী, গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এটা কঠোৰ নিৰ্দেশনা আমি বিচাৰিছোঁ। আৰু সকলোৱে, অসমবাসী ৰাইজে, বোকাখাতবাসী ৰাইজে বিচাৰিছে যে এই ধৰণৰ ঘটনাবিলাক এয়াই শেষ উদাহৰণ হওক, ইয়াৰ পাছত এনেধৰণৰ ঘটনা যাতে নহওক, তাকে সকলোৱে কামনা কৰিছে। আৰু বোকাখাত আৰক্ষী থানাৰ সন্মুখত থিয় হৈ ঠিক আছে ৰাজীৱ বৰা, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।